নৱগঠিত মন্দিয়া সমষ্টিৰ বনিয়াৰ পাৰাত ইফতাৰ পাৰ্টিত প্ৰাক্তন সাংসদ আব্দুল খালেক বনিয়াৰপাৰা গৰৈমাৰী বজাৰৰ ৰাইজক সাক্ষাৎ কৰি মত বিনিময় আগন্তুক নিৰ্বাচনত দলে প্ৰাৰ্থিত্ব দিলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আব্দুল খালেক অখিল গগৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া আব্দুল খালেকৰ কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক চেয়াৰমেন আলীক ৰাইজৰ দলত যোগদান প্ৰদানৰ বিষয়তো মন্তব্য লগতে মন্তব্য AIDFৰ বিধায়কৰ পদত্যাগ সন্দৰ্ভত সমগ্ৰ দিন ৰোজা ৰখাৰ পিছত উপবাসে থকাৰ পিছত সংযমৰ পৰীক্ষা দিয়াৰ পিছত ইফতাৰ বা উপবাস ভংগ হয় আৰু সেই পৰম্পৰা সেই সংস্কৃতি অনুসৰণ কৰি আজি আমি বানিয়াৰ পৰা ইফতাৰত সমবেত হৈছো এই প্ৰশ্নটো AUDFৰ নেতাসকলক কৰিব লাগে তেওঁলোকৰ বিধায়কে কেনেকৈ NDAৰ সমৰ্থনত স্বাক্ষৰ কৰিলে তেওঁলোক NDAৰ অংশীদাৰ হল নেকি হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিল নেকি এই প্ৰশ্নটো AUDFৰ নেতৃত্ব কৰা ভাল আমি ইয়াৰ উত্তৰ দিয়াতকে AUDFৰ নেতৃত্বই ইয়াৰ উত্তৰ দিয়া ভাল অসমৰ মুখ্যমন্ত্ৰী সদায় ধ্বংসাত্মক কামত বিশ্বাস কৰে তেওঁ দুটা কাম কৰে কেনেকৈ ধ্বংস কৰিব পাৰি ৰাজ্যৰ অৰ্থনীতি তেওঁ বিধ্বস্ত কৰি পেলালে ঋণ লৈ শেষ কৰি পেলালে আৰু কেনেকৈ ঘৃণা ছটিয়াব পাৰি কেনেকৈ মানুহৰ সুখবিলাক কাঢ়ি ল'ব পাৰি কেনেকৈ দুখীয়া মানুহৰ ঘৰবিলাক ভাঙি দিব পাৰি কেনেকৈ আম্বানী আদানী আৰু তেখেতৰ পৰিয়ালক আৰু সম্পদশালী কৰিব পাৰি সেইবোৰ সেই মুখ্যমন্ত্ৰীৰ চিন্তাৰ বিষয় সেইকাৰণে এই নিৰ্বাচনৰ অধিসূচনা ঘোষণা হ'লে অসমৰ ৰাইজে ৰৈ আছে আৰু অসমৰ ৰাইজে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিৰোধী দলপতিৰ আসনত বহুৱাবলৈ সাজু হৈ আছে আমি হৈছো যোদ্ধা আমি এটা দলৰ সদস্য কংগ্ৰেছৰ সৈন্যবাহিনীৰ যোদ্ধা দলে আমাক যি নিৰ্দেশ দিব সেই নিৰ্দেশ পালন কৰিম দলে যুঁজিব ক'লে যুঁজিম পোষ্টাৰ লগাব ক'লে পোষ্টাৰ লগাম দলে য'ত খেলিবলৈ কয় তাত খেলিম দলে বহি থাকিবলৈ ক'লে বহি থাকিম যোদ্ধা যেতিয়া জেনেৰেলে যি অৰ্ডাৰ দিব সেই অৰ্ডাৰ যোদ্ধাই পালন কৰে মন্দিয়া সমষ্টিত বন্ধুত্বমূলক হ'ব নহ'ব সেইটো বেলেগ কথা কিন্তু আমাৰ আপত্তি এনে এজন ব্যক্তিক লৈ যিজন ব্যক্তিয়ে আমাৰ দেশৰ আটাইতকৈ সাহসী নেতা দেশৰ আটাইতকৈ নন কম্প্ৰমাইজিং নেতা দেশৰ আটাইতকৈ দুৰ্দান্ত আদৰ্শৰ প্ৰতি দায়বদ্ধ নেতা যিজনে নৰেন্দ্ৰ মোদীক চকুত হৈ প্ৰশ্ন কৰিব পাৰে সেই ৰাহুল গান্ধীক সমালোচনা কৰিলে অসমৰ মানুহে যাক লৈ ভৱিষ্যতৰ সপোন দেখে অসমৰ মানুহৰ আশা আকাংক্ষাৰ যোন প্ৰতীক সেই গৌৰৱ গগৈক তুচ্ছ তাচ্ছিল্য কৰে আৰু কংগ্ৰেছ